অসমৰ চাহৰ এক নতুন সংযোজন এজন চাহ খেতিয়কৰ মই বাগগৃহত উপস্থিত আছোঁ। দুলীয়াজান মধুটিং গাঁৱৰ তেখেত এজন যুৱক হিচাপে তেখেতে ড্ৰেগন ফল আৰু গ্ৰীণ টিৰে তেখেতে পিংক টি প্ৰস্তুত কৰি উলিয়াইছে আৰু সমাদৰ লাভ কৰিছে। বজাৰত তেখেতৰ যি পিংক টি এতিয়া উপলব্ধ হৈছে আৰু তেখেতৰ ওচৰলৈ মই যাব বিচাৰিছোঁ। তেখেতক মই সুধিব বিচাৰিম যে প্ৰথমে আপুনি ড্ৰেগন ফল আৰু গ্ৰীণ টিৰে যি পিংক টি আপুনি তৈয়াৰ কৰি প্ৰস্তুত কৰি উলিয়াইছে, প্ৰথমে আপোনাৰ মনলৈ কেনেদৰে আহিল? এইটো মই যোৱা বছৰটো মই যেতিয়া ৰাতিপুৱা একাপ চাহ খাই আছিলোঁ, গ্ৰীণ টি মই দৈনিক ব্যৱহাৰ কৰোঁ আৰু তাৰ লগত যেতিয়া ড্ৰেগন ফল ব্যৱহাৰ কৰি আছিলোঁ, তেতিয়া তাৰ ৰসকণ যেতিয়া পাইছিলোঁ, তেতিয়া মোৰ মনলৈ এটা নতুন এটা সৃষ্টি হৈছিলে, মনলৈ ভাৱ এটা আহিছিলে, এই ৰসকণ যদি আমি গ্ৰীণ টিখিনিত যদি মিহলাই দিওঁ তেতিয়া কি হ'ব। আৰু তেতিয়া দেখিলোঁ যে এটা ধুনীয়া কালাৰ আহিছে আৰু সেই কালাৰটো অহাৰ লগে লগে তেতিয়া মোৰ মনলৈ এটা ভাৱ আহিলে যে গ্ৰীণ টি আমি পিংক কালাৰত গ্ৰীণ টি উইথ ড্ৰেগন ফ্ৰুটছ হিচাপে আমি বনাব পাৰোঁ নেকি। ঠিক তেনেকুৱাকৈ গ্ৰীণ টি প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াৰে মই ড্ৰেগন ফল ব্যৱহাৰ কৰি প্ৰায় আধা কেজি চাহপাত প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু মোৰ যিকেইজন গ্ৰীণ টি সেৱনকাৰী গ্ৰাহক আছিলে তেখেতলোকক মই চেম্পুল হিচাপে দিছিলোঁ। তেখেতলোকে ব্যৱহাৰ কৰি কৈছিলে যে সঁচাকৈ এইটো বৰ ধুনীয়া এটা আকৰ্ষণীয় কালাৰ হৈছে আৰু য'ত নেকি গ্ৰীণ টি উপকাৰিতা আৰু ড্ৰেগন ফলৰ উপকাৰিতা দুইটা পাবলৈ সক্ষম হ'ব। তো তেতিয়া মই চিন্তা কৰিছিলোঁ, হয় এইটো আমাৰ চাহৰ ইতিহাসত এটা নতুন এটা সৃষ্টি হ'ব। আৰু মই যোৱা বছৰ যিটো কালাৰ আহিছিলে, কালাৰটো অলপ কম আহিছিলে, কিন্তু এই বছৰটোত মই তাক অলপ আপডেট কৰি তাক এটা পূৰ্ণাংগ ৰূপত মানে প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছোঁ বুলি মই অনুভৱ কৰিছোঁ। আৰু ইতিমধ্যে এই বছৰ যিবিলাক মোৰ গ্ৰীণ টি ব্যৱহাৰকাৰী সেৱনকাৰী আছে তেখেতলোকক দিয়াৰ পাছত তেখেতলোকৰ পৰা মই কিছুমান কমেণ্টছ পাইছোঁ যে যোৱা বছৰ যিখিনি চাহ প্ৰস্তুত হৈছিলে প্ৰকৃততে সেইখিনিতকৈ এই বছৰ বহুত উন্নত হৈছে আৰু যথেষ্ট হৈছে। হয়, মই জানিব বিচাৰিম যে এই পিংক টি যিহেতু গ্ৰীণ টি যিহেতু স্বাস্থ্যৰ পক্ষে উপকাৰী, এই যি পিংক টি আৰু যি সংমিশ্ৰণ কৰি ড্ৰেগন ফ্ৰুটছ যিটো আপুনি গ্ৰীণ টিৰ লগত সংমিশ্ৰণ কৰি যিহেতু আপুনি পিংক টি প্ৰস্তুত কৰি উলিয়াইছে, ইয়াৰ উপকাৰিতা কি? ইয়াৰ উপকাৰিতা আপোনাৰ এইটোৱেই কথা যে ইয়াত পিংক টি লগতে পিংক টিটোত গ্ৰীণ টি যি উপকাৰিতা আছে সেই উপকাৰিতাখিনিৰ লগতে ড্ৰেগন ফলৰ উপকাৰিতা যি আছে, ড্ৰেগন ফলৰ উপকাৰিতা মানে কি, আমি ড্ৰেগন ফলটো মেক্সিমাম এটা আইৰণ থকা বস্তু আৰু এই ভোক নিবাৰণৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰি আৰু পিয়াহ নিবাৰণৰ কাৰণেও আমি ব্যৱহাৰ কৰা হয়। ঠিক তেনেধৰণে ইয়াৰ উপকাৰিতাটো বিশেষকৈ আমি ড্ৰেগন ফলটো যিটো আমি কেৱল আমি গৰম ছিজনত আমি ইয়াত পাবলৈ সক্ষম হওঁ, যিহেতু নেকি এইটো যদি আমি চাহৰ লগত যদি ড্ৰাই কৰি ৰাখি দিওঁ তেতিয়া আমি অফ ছিজন ঠাণ্ডা ছিজন কেইটাতো মানে গোটেই বৰ্ষটোতেই আমি ড্ৰেগন ফলৰ উপকাৰিতা আমি স্বাস্থ্যৰ ব্যৱহাৰ কৰি থাকিব পাৰিম। আমি দেখা পাইছোঁ যে এই পেকেটবিলাক আপুনি যে প্ৰস্তুত কৰিছে, এই পেকেটবিলাকৰ মূল্য আপোনাৰ কিমান টকা আপুনি কৈছে? এই পেকেটবিলাক মই 50 গ্ৰামৰ পেকেট কৰিছোঁ। 50 গ্ৰামৰ মূল্য 249 টকা, মানে 250 টকা ধৰক। আৰু 1 কেজি পিংক টিৰ মূল্য 5,000 টকা। আৰু এতিয়া মই যিকেইজন গ্ৰাহকক মই দিছোঁ, এই গ্ৰাহককেইজনেও কৈছে যে এইটো খুব এটা বেছি মূল্য হোৱা নাই, এটা খুব মানে হিচাপৰ মূল্য হৈছে, যিহেতু নেকি ইয়াত ড্ৰেগন ফল আৰু গ্ৰীণ টি জৈৱিক প্ৰক্ৰিয়াৰে প্ৰস্তুত হোৱা গ্ৰীণ টি আৰু জৈৱিক প্ৰক্ৰিয়াৰে খেতি কৰা ড্ৰেগন ফলৰ দুইটাৰে উপকাৰিতাটো ইয়াত আছে। গতিকে এইটো এটা খুব এটা মানে আপোনাৰ ৰিজনেবল প্ৰাইচ হৈছে বুলি তেখেতলোকৰ পৰা মই কমেণ্টছ পাইছোঁ।
যিহেতু আপুনি গ্ৰীণ টিও প্ৰস্তুত কৰে, এতিয়া নতুন সংযোজন চাহত আপুনি নতুন সংযোজন যিহেতু পিংক টি, ভৱিষ্যত দিনত আপুনি পিংক টিৰ লগতে আৰু পৰিকল্পনা কি হাতত লৈছে, আৰু আপোনাৰ যি এই পিংক টি চাহিদা বজাৰত চাহিদা ল'বৰ বাবে আপুনি কি পৰিকল্পনা আপুনি হাতত লৈছে? এতিয়ালৈকে যিমান গ্ৰাহকক দিছোঁ তেখেতলোকৰ পৰা আদৰ পাইছোঁ, আৰু মই অনাগত দিনত আৰু কিমান গ্ৰাহকক আগবঢ়াব পাৰোঁ চাওঁ, চেষ্টা কৰোঁ। আৰু কোনোবা এজেঞ্চিয়ে যদি চিন্তা কৰে তেখেতলোকেও মাৰ্কেটিং কৰিব বিচাৰে, আমি প্ৰস্তুতকাৰী হিচাপে আমি প্ৰস্তুত কৰিম। কোনোবা যদি মাৰ্কেটাৰ আহে তেতিয়া আমাৰ পক্ষে খোলা আছে। হয়, আমি অসমৰ চাহৰ যি নতুন সংযোজন ড্ৰেগন ফ্ৰুট আৰু গ্ৰীণ টিৰে যি প্ৰস্তুত কৰি উলিওৱা পিংক টিক আমি ৰাইজে যাতে ৰাইজৰ যাতে সমাদৰ লাভ কৰে, আমি তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।